খাটিকুছি সাগৰকুছি বজাৰত উত্তপ্ত পৰিস্থিতি মৃত ছাগলী কাটি বজাৰত মাংস বিক্ৰীৰ চেষ্টা ৰাইজৰ ৰুদ্ৰৰূপ দেখি পলায়ন দুই ব্যৱসায়ী খাদ্য পৰিদৰ্শক আৰু পশুপালন বিভাগৰ অকৰ্মণ্যতা আৰু গুৰুত্বহীনতাৰ সুযোগ লৈ নলবাৰীত একাংশ ব্যৱসায়ীয়ে খাদ্যৰ নামত অখাদ্য খুৱাই অহাটো নতুন কথা নহয় যদিও তেনে ঘটনাই আজি মুহূৰ্ততে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ নলবাৰীৰ খাটিকুছি সাগৰকুছি সাপ্তাহিক বজাৰ জিলাখনৰ খাটিকুছি সাগৰকুছি সাপ্তাহিক বজাৰ দুই ধুৰন্ধৰ ব্যৱসায়ীয়ে আজি মৃত ছাগলীৰ মাংস বিক্ৰী কৰি থকাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ছাগলীটো মুচি মৰা আনি একেলগে আনছি আনি দিথৈ দিয়া বিচাৰৰ পিছত ইচালাইছি চালাই ফেলে আলু দিছে তাত বেয়া কওঁ তাৰপিছত আহি গ'লে মানুহকেইটা দিছে উক্ত অঞ্চলটোৰ এটা পৰিয়ালে মৃত ছাগলী এটা পেলাই থৈ আহিছিল পথাৰত সেই খবৰ লাভ কৰি দুই ধুৰন্ধৰ ব্যৱসায়ীয়ে মৃত ছাগলীটো উঠাই নি বিক্ৰী কৰা আৰম্ভ কৰিছিল পিছত মৃত ছাগলীটো উঠাই নিয়া প্ৰত্যক্ষ কৰা লোকে এই সমগ্ৰ ঘটনা বজাৰৰ কালেক্টৰক জনোৱাত মুহূৰ্ততে সোৱাদোৱা লাগে বজাৰখনত এজন বেপাৰী আহিছিল তেখেতৰ নামটো মই নাজানো তোৰ হয় মানে বৰাজলৰ বুলি জানো তেখেতসকলে ছাগলী মাংস কাটিছে তাৰপিছত এজন মানুহে ছাগলীটো ৰাস্তাত পেলাই দিছে মৰা বুলি সেই ছাগলীটো আনি তেখেতসকলে বজাৰত কাটি কিনে ৰাইজক দিছে দিয়াৰ পিছত আমি কেইজনমান ল'ৰাই গম পালোঁ যিহেতুকে মই বজাৰৰ কালেক্টৰ হওঁ গতিকে এইখিনি কথা মোক এজন ল'ৰা আহি অৱগত কৰে তাৰপিছত এইখিনি কথা মই সোধাৰ পিছত গম পালোঁ গম পোৱাৰ পিছত তেখেতসকলৰ 6টা ছাগলী আমি আবদ্ধ কৰি ৰাখিছোঁ মৃত ছাগলী বিক্ৰী কৰাৰ কথা বজাৰখনত ৰাষ্ট্ৰ হৈ পৰাত উত্তেজিত হৈ পৰে বজাৰলৈ অহা লোকসকল ঘটনাৰ ভয়াৱহতা দেখি দুই ব্যৱসায়ীয়ে পলায়ন কৰে এই জালিয়াতিৰ কথা জানি ছাগলী মাংস ক্ৰয় কৰি নিয়া লোকসকল বিপাঙত পৰি মাংসবোৰ পেলাই দিয়ে ছাগল এটা মানে কি হৈছিল মৰা ছাগল বোলে আনি বুলি হাতলৈ বাচিছিল এই কোনোবা এটা ভিডিঅ' কৰিছিল এতিয়া গোটেইখিনি বস্তু ডিছপ'জ কৰিব পেলাই দিব লাগিছিল কিন্তু কি হ'ল মনাত লৈ পেলাই গুচি লৈ গ'ল এতিয়া যিকোনো ঘোঁৰা জাল আছে কাটি গৈছে ক'ৰবাত অলমাই দিব মাংসখিনিটো পেলাইতো নেদেনে ৰাইজৰ আগত একচুৱেলি পেলাই দিব লাগিছিল বেয়া কৰি দিব লাগিছিল ইয়াৰ পৰৱৰ্তী সময়ত বজাৰখনৰ কালেক্টৰে মাংস ক্ৰয় কৰি নিয়া লোকসকলক মাংসৰ মূল্য ঘূৰাই দিয়াৰ লগতে দুই ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে যিহেতুকে তেখেতসকলে বেয়া মাংস আমাৰ ৰাইজক খুৱাইছে আৰু তেখেতসকলৰ বিষয়ে আমি এতিয়া বিহিত ব্যৱস্থা এটা ল'ম আৰু তেখেতসকলক বৰ্তমান পোৱা নাই পালে আমি এই কমিটি সিদ্ধান্ত কৰিম যাতে আমাৰ বজাৰত কোনো ধৰণৰ বেয়া বস্তু যাতে কোনো বেচিব নোৱাৰে সেইখিনিয়ে আৰু বেয়া মাংস আছে সেইখিনিতো আমি 4টা ছাগলী পাঠি মাংস আছিল পাঠি ছাগলী আছিল সেইকেইটা ছাগলী আমি পেলাই দিছোঁ আৰু যিখিনি মানুহে ছাগলীৰ মাংস নিছিল তেখেতসকলক কাৰোবাক 200 কাৰোবাক 300 এই চিষ্টেমত আমি অকণমান পইচা দিছোঁ আৰু